guys, welcome back to my channel. My reaction appunar ba apnalokor karone eta video loi aisu. Jodi he apnalage aji mur channel tu prothom bar sai ase ba aji mur video tu prothom bar sabole loise, tende please apnalage prothomote subscribe kori lobo tar pisot bell icon tu bajai dibo. Tia moi jabo laisu fancy bazaar le, to moi fancy bazaar kyo jao ki kinu guti khini apnalak dekham video to hekhole sai thakok. এতিয়া মই ৰাধা বজাৰৰ গলিটোত সোমাইছো চাও ইয়াতে কি পাও এতিয়া দোকান এখনত সোমাইছো কিন্তু ইয়াৰে যিবোৰ কাপোৰ হয় মোৰ ইমান খাস লগা নাই মানে ভাল লগা নাই আৰু মই ইয়াতে মানে নুনি কাপোৰটো বিচাৰিছিলো নুনি কটন কিন্তু ইয়াতে যিখিনি নুনি কটনৰ কালেকচন আছে মোৰ ইমানটা ভাল লগা নাই তো বেলেগ এখন দোকানলৈ যাও এতিয়া মই ভাবিছো পদ্দাৰ মাৰ্কেটৰ যোনটো গলি হয় এই গলিটোত সোমাইছাও ইয়াতে বহুত কেইখন দোকান আছে যদি হে ভাল কালেকচন পাই যাও তো ইয়াৰ পৰাই লম আৰু যদি হে নাপাও মই বেলেগত যাম কিন্তু মই নুনি কাপোৰে লম আৰু বেলেগ নলও এতিয়া আইছো পদ্দাৰ মাৰ্কেটত এতিয়া সাপুৰাতে কি ইয়াতে দোকান এখনত সোমাইছো ইয়াতে ভাল কালেকচন থাকিব লাগে ঢেৰ কাপোৰ আছে দোকানখনত তো মই ভাবিছো যদি হে ইয়াতে পাও চাই লও কি আছে কেজুমান দেখাইছে কিন্তু মন ভাল লগা নাই আৰু চাই আছো কি আছে ইয়াতে মোৰ একো পছন্দ নালাগিল তো এতিয়া মই আকৌ বেক হৈ কিনে ৰাধা বজাৰত আহিলো আৰু এজোৰ কাপোৰ চাকচোন ইমান মৰম লাগিছে কফি কালাৰ জোৰ আৰু ইয়াতে নুনি কাপোৰৰ ঢেৰ কালেকচন আছে নুনি মেখলা চাদৰ ঢেৰ আছে এজোৰ এটা নুনি হয় আৰু ইয়াতে মানে তিনটা টাইপৰ নুনি আছে এটা হল নুনি বাই নুনি এটা হল নুনি বাই কটন আৰু এটা হল পিওৰ নুনি কটন মই নুনি বাই কটনে হক নুনি বাই নুনিয়ে হক মই জি ভাল লাগে তাকে লম আৰু বা নুনি কটনো লব পাৰো আৰু ইয়াতে ধুনিয়া ধুনিয়া আছে এজোৰ চাওক এজোৰ ভাল লাগিছে কিন্তু এজোৰ নুনি নহয় ইয়াতে এজোৰ নুনি বাই কটন হয় এজোৰ মেখেলাখন কটন আৰু চাদৰখন মানে নেট টাইপৰ হয় তো ধুনিয়া লাগিছে আৰু এজোৰ দেখিছো মই স্কাই ব্লু কালাৰত এজোৰ চাকচোন ইমান মৰম লাগিছে কাপোৰজোৰ কালাৰটো খুব ধুনিয়া হয় তো এজোৰ নুনি কটন হয় এজোৰ পিওৰ কটন নুনি কটন এজোৰ ভাল লাগিছে বেবি পিংক হয় আৰু তাত গোল্ডেন আৰু মানে ব্ল্যাকেৰে ফুল আছে কাম কৰা আছে খুব ধুনিয়া লাগিছে মানে বেবি পিংকৰ লগত গোল্ডেনটো খুব ভাল লাগিছে আৰু এজোৰ ভাল লাগিছে এজোৰ ব্ল্যাক এন্ড হট পিংক হয় ভাল লাগিছে ইয়াৰে মেখেলাখনো হট পিংক হ'ব ভাল লাগিছে পিন্ধিলে খুব ধুনিয়া লাগিব কাপোৰজোৰ ব্ৰাইট লাগিব আৰু এজোৰ ভাল লাগিছে এজোৰ নুনি বাই কটন হয় মেখেলাখন কটনৰ আৰু চাদৰখন হেৰি এনেকুৱা হয় নেট টাইপৰ খুব ভাল লাগিছে এনেও সিলভাৰ প্লাস ব্লু কালাৰটো খুব ভাল লাগে সিলভাৰ আৰু ব্লুটো মানে মিলে আৰু ভাল লাগে মেখেলা চাদৰ চাৰিযোৰ ললো আৰু কি মেখেলা চাদৰ ললো মই পিছত দেখুৱাম বাৰু আৰু এতিয়া আহিছো মই পৰ্দা কিনিবলে কাৰ্টেনছ কিনিবলে আহিছো চাও ইয়াতে কি পাও মই ভাল কালেকচন আছে এই গোল্ডেনটো ভাল লাগিছে আৰু নেটৰো লম আৰু এনেকুৱা নৰমাল পৰ্দাও লম চাও কি পাও ইয়াতে এই পিংক পৰ্দাখনো খুব মৰম লাগিছে কিন্তু ইয়াৰে পিস নাই মই খুদিলো মোক মানে 5 পিস লাগে কিন্তু ইয়াতে 5 পিস নহব মানে মোৰ আগৰ কাস্টমাৰ জনে লৈ ললে তো মই নাপালো গুড ইভিনিং মই বজাৰৰ পৰা আহি পালো আৰু অকমান আগতে আহি পালো বেছি দেৰি হোৱা নাই আহি পাই ফ্ৰেছ হয় মই ভাবিলো এতিয়া মই ৰেষ্ট নকৰো কাৰণ ভিডিওটো কন্টিনিউ কৰিব আছে তো ভিডিওটো কন্টিনিউ কৰিলো মই কন্টিনিউ মানে মই কি বজাৰত কিনিলো গুটেখিনি আপোনালোকৰ লগত শেয়াৰ কৰিব আছে এতিয়া মই শেয়াৰ কৰিম কি কিনিলো মানে আপোনালোকক দেখুৱাম তাৰ আগতে এটা কথা কৈলো ওলাইছো আজি মোৰ মনটো বিৰাট বেছি ভাল লাগিছে কাৰণ ফাৰ্স্ট টাইম মই লাইফত ফাৰ্স্ট টাইম এটো হৈছে মোৰ নিজৰ সাবস্ক্ৰাইবাৰৰ পৰাই মই কিবা এটা গিফট পাইছো দিৱালী গিফট মোৰ মনটো আজি বিৰাট হ্যাপি হৈ আছে কি গিফট দিছে আপোনালোকে চাব বিচাৰিবনে মই আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো টেনটেন এটো কি আছে গেছ কৰক আপোনালোকে কি আছে বহুত ধুনিয়া বস্তু কিন্তু আৰু মই বস্তুটো বহুত ভাল পাও তো কি আছে আপোনালোকে গেছ কৰিব পাৰিবনে ড্ৰাই ফ্ৰুইট যেটো বস্তু মই বহুত বেছি খাই ভাল পাও পুৰা
এলমণ্ড আছে, কাজু, খ্ৰিচমিচ, বহুত কেইবিধ বাদামৰ এটা ডিব্বা মোলে পঠিয়াইছে। থেংক ইউ দিৱস, তুমি মোক ইমান ধুনীয়া এটা গিফ্ট কৰাৰ কাৰণে, মানে দিৱালী গিফ্ট, কাৰণ মই এইটো বস্তু খাই বিৰাট বেছি ভাল পাওঁ। এতিয়া মেইন কথাটোলৈ আহোঁ। মেইন কথাটো হ'ল মই কি বস্তু কিনিলোঁ। আৰু মইতো মেখেলা চাদৰ কিনিছোঁ, দেখিছে। মেখেলা চাদৰখিনি আৰু দেখাই নাথাকোঁ, মই মানে ভিডিঅ'ত দেখাই নাথাকোঁ। মই ফটোখিনি আপোনালোকৰ মেখেলা চাদৰৰ ফটোখিনি দি দিম এনেকৈ স্ক্ৰীনত। আৰু এতিয়া দেখাম পৰ্দাখিনি। মই পৰ্দা কিনিছোঁ, আপোনালোকে দেখিছে মই পৰ্দাৰ দোকানত গৈছিলোঁ। তো কি পৰ্দা কিনিলোঁ সেইটো দেখাই আছোঁ। একচুৱেলি মই আপোনালোকে চাগে পিংক কালাৰ পৰ্দা এটা দেখিছিল, মই এনেকৈ দেখাইছিলোঁ, মানে কি পৰ্দাটো এনেকৈ লৈ কিনে দেখাইছিলোঁ। পিংক কালাৰ পৰ্দা এটা মই চাইছিলোঁ, কিন্তু মোৰ বেড লাক, সেই মোক লাগে 5 পিচ, কিন্তু সেই পৰ্দাটো আছে 3 পিচ। মানে মোৰ আগৰ কাষ্টমাৰজনে সেনেকুৱা পৰ্দা ল'লে, তো অকণমান কমি গ'ল, তো মোৰ কাৰণে নহ'ল, মোৰ বেড লাক। একো নাই বাৰু, মই ভালেই আনিলোঁ বাৰু চাই কিনে। সেইটো পিংকটো নাপালেও মই পিংকত বাহিৰে যিটো লৈছোঁ আৰু সেইটো দেখুৱাই আছোঁ। মই লৈছোঁ গল্ডেনত লৈছোঁ মই। এইটো এনেকুৱা পূৰা গল্ডেন হয়, পূৰা প্লেন হয়। আৰু মই গল্ডেন মানে লাইট গল্ডেনটো কিয় আনিলোঁ, যেতিয়া আমি লাইট কালাৰ লগাম ৰুমত, তেতিয়া মানে অকণমান ব্ৰাইট লাগিব ৰুমটো, যদি সেই ৰুমৰ কালাৰটো ডাৰ্ক থাকে। কিন্তু মোৰ ৰুমৰ কালাৰটো অৰেঞ্জ হৈ আছে বৰ্তমান, কিন্তু মই ৰুমৰ কালাৰটো চেঞ্জ কৰিম, অকণমান লাইট কালাৰ কৰিম। তো সেইকাৰণে মই পৰ্দাটো তাৰ লগত তেনেকুৱা মিলাই কিনে আনিছোঁ, যিহেতু ৰুমটো চেঞ্জ হ'ব মোৰ, কাৰণ অৰেঞ্জৰ লগতো গল্ডেনটো নিমিলিব। সেইকাৰণে মই বৰ্তমান পৰ্দাটো লগোৱা নাই। যেতিয়াহে ৰুমটো মই ৰংটো কালাৰটো মানে চেঞ্জ কৰিম, তেতিয়া মই পৰ্দাটো লগাম, সেইকাৰণে আনি থৈ দিছোঁ। নেটৰ কাৰণে আনিছোঁ এইটো পৰ্দা। এইটো লাইট ক্ৰিমি টাইপৰ হয়, এইটো গল্ডেন নহয়, লাইট ক্ৰিমি হয়। এইটো নেটৰ হয়। আৰু এইটো মানে দুটা আছে, পৰ্দা মানে দুখন আছে। এখন ট্ৰেন্সপাৰেণ্ট হয়, আৰু তো এনেকুৱা হয় পৰ্দাখন। খুব ভাল লাগিছে, বেছি দামো লোৱা নাই। এই নেটৰ পৰ্দাখন লৈছে 350 লৈছে। এইখন এই নেটৰখন লৈছে 350। এয়া আনিছোঁ মই 2 পিচ আনিছোঁ, 350কে লৈছে, 700 লৈছে। আৰু এয়া আনিছোঁ মই 260কে, মানে পাৰ পিচ 260 লৈছে। এয়া এইটো মই কমত পালোঁ হয়, কিন্তু যিহেতু এইটো ডাবল হয়, এটা ট্ৰেন্সপাৰেণ্ট আছে, এটা কাপোৰৰ আছে, এনেকুৱা ডাবল হয় কাৰণে এইটো অকণমান দাম লৈছে। এইটো 350 লৈছে, ঠিকেই আৰু 350 যিহেতু ডাবল আছে। এইখিনিয়ে বজাৰ। আৰু মেখেলা চাদৰৰ ফটোখিনি তো আপোনালোকে দেখিলে, মেখেলা চাদৰৰ গোটেই ফটোখিনি। মই 4যোৰ মেখেলা চাদৰ আনিছিলোঁ। তো কেনেকুৱা লাগিছে মোক আপোনালোকে কমেণ্টত জনাব। তো এতিয়া আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ। যদিহে আজি ভিডিঅ'টো চাই ভাল পালে, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। বাই বাই।